নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। ভিডিঅ'টোৰ উদ্দেশ্য কোনো লোকক ভয় খোৱাটো নহয়, কিন্তু আমি সাৱধান হ'বৰ হ'ল। অহা কেইবাটাও মাহ আমাৰ বাবে হয়তো ভয়ংকৰ হ'ব পাৰে, বিশেষকৈ এজন ডাঙৰ নেতাৰ বাবে। সেই ডাঙৰ নেতাজন ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত হয়তো থাকিব পাৰে। তেনেকুৱা এজন ডাঙৰ নেতা যিজন হয়তো চৰ্চাত থাকে, যিজন টাৰ্গেটত আহিব পাৰে, যিজনৰ ভাৱমূৰ্তি বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে। অনাগত মাৰ্চ মাহলৈ মানে 2027 চনৰ মাৰ্চ মাহলৈ এই কালটো থাকিব। জুলাই আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু 27 মাৰ্চলৈকে থাকিব। ইয়াৰ কাৰণ কি কি সেইখিনিও আমি আপোনালোকক জনাম, কিন্তু কি কি ৰাজ্য ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। উত্তৰ প্ৰদেশ, পশ্চিমবংগ, উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্য, অসম, দক্ষিণ ভাৰত, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, এই ৰাজ্যবোৰৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব পাৰে। এই ৰাজ্যবোৰৰ যিকোনো এজন ডাঙৰ ৰাজনৈতিক নেতা হয়তো সামাজিকভাৱে তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰা হ'ব পাৰে, হয়তো সেই ব্যক্তিজনক বিশেষকৈ টাৰ্গেট কৰি লোৱা হ'ব পাৰে, আৰু সেই টাৰ্গেটৰ ফলত এক অজান আশংকা আৰু মৃত্যু পৰ্যন্ত হোৱাৰ আশংকা ঘনীভূত হ'ব পাৰে। মুঠতে এটা ডাঙৰ পৰিঘটনা, আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আন বহুকেইটা ডাঙৰ পৰিঘটনা এই সময়ছোৱাত হ'ব। সেই গোটেইখিনি বৰ্ণনা আপোনালোকে গম পাব। যিহেতু ভাৰতবৰ্ষত কিছুমান সময় আহে, ভাৰতৰ কুণ্ডলী অনুসৰি আমি সেই সময়বোৰ বৰ্ণনা কৰোঁ বা গণনা কৰোঁ। সেই সময়বোৰত এনেধৰণৰ ঘটনা পৰিঘটনা হৈ থাকে। মূল্যবৃদ্ধিৰ কথা এইখিনিতে আহি পৰিছে। এই নিৰ্দিষ্ট সময়খিনিত ভাৰতবৰ্ষত মূল্যবৃদ্ধিৰ ব্যাপক ৰূপ আমি দেখিবলৈ পাম। এনেও মূল্যবৃদ্ধি হৈছেই। ইয়াৰ বাবে প্ৰথম অৱস্থাত বহু আন্তঃৰাষ্ট্ৰীয় কাৰণৰ কথা বৰ্ণনা কৰা হৈছিল, কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় কাৰণ নহয়। এতিয়াৰ মূল্যবৃদ্ধিটো ভাৰতবৰ্ষত আমি অধিক ৰূপত দেখিবলৈ পাম, আৰু সৰ্বসাধাৰণ অতিষ্ঠ হ'ব এই মূল্যবৃদ্ধিক লৈ। অনাগত কেইবাটাও মাহ, প্ৰায় এবছৰ বুলি ধৰক, এই মূল্যবৃদ্ধিৰ বোজা আমি জনসাধাৰণে বহন কৰিব লগা হ'ব। আৰু ভাৰতৰ নক্ষত্ৰ, ভাৰতৰ গ্ৰহ, মহাদশা, অন্তৰ্দশা, সেইবোৰে ইয়াকে সূচাইছে। লগতে আমি কওঁ যে এই সময়খিনিত সামাজিক মাধ্যমত বিহবাস্প বিয়পোৱাৰ কামটো বেছি হ'ব। সামাজিক মাধ্যমত ধৰ্মীয় বিষয়বস্তুক লৈ অধিক কুৰামি দেখিবলৈ পোৱা যাব। পুনৰ টেৰৰিজিম বা সন্ত্ৰাসবাদী কাৰ্যকলাপে গা কৰি উঠাৰ আশংকা আছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মিছনাৰী এক্টিভিটিছ বাঢ়িব, তেনেধৰণৰ এক ছবি আপোনালোকে দেখিবলৈ পাব। দক্ষিণ ভাৰতৰ ফালে ইয়াৰ এক্টিভিটিছবোৰ বেছি হ'ব, উত্তৰ পূৰ্বাঞ্চলতো পূৰ্বৰ পৰা আছিল। আনকি ভাৰতৰ ভিতৰতে বহি থকা যিবোৰ ভাৰতৰ শত্ৰু, মানে ভাৰতৰে বতাহ বায়ু সেৱন কৰি, ভাৰতৰে খাদ্য সামগ্ৰী গ্ৰহণ কৰি, ভাৰতৰ পৰা উপাৰ্জন কৰি ভাৰতৰ বিৰোধিতা কৰা যিবোৰ শত্ৰু আছে, এই সময়খিনিত গা কৰি উঠিব। আৰু সেই শত্ৰুবোৰে ভাৰতৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ ৰচনা কৰাত উঠি পৰি লাগিব। ইমান দিনে কিছু ভাল কাৰকৰ ফলত, কেন্দ্ৰীয় চৰকাৰৰ কিছু সঠিক সিদ্ধান্তৰ ফলত হয়তো এই সকলোবোৰ তল পৰি আছিল, কিন্তু এতিয়া সেই শত্ৰুবোৰে পুনৰ গা কৰি উঠিবলৈ সক্ষম হ'ব, কাৰণ গ্ৰহ আৰু নক্ষত্ৰৰ ঠাই সলনিয়ে এই শত্ৰুবোৰক অধিক পৰাক্ৰমী কৰাত সহায় কৰিব। বিশেষকৈ ৰাজনৈতিক ধুমুহা, যদিও ভাৰতবৰ্ষখন খুব শান্ত ৰূপত থকা যেন অনুভৱ হৈছে এই মুহূৰ্তত, কিন্তু গোটেই ভাৰতজুৰি ৰাজনৈতিক ধুমুহাই ব্যাপক ৰূপত গা কৰি উঠাৰ আশংকা ঘনীভূত হৈছে এই সময়খিনিৰ ভিতৰত। ইয়াৰ বহুকেইটা কাৰণ আছে। বিষম পৰিস্থিতি হ'ব, ভাৰতৰ বাবে সাৱধানৰ সময় এয়া। কাৰণ বৰ্তমান ভাৰতত মঙ্গলৰ মহাদশা চলি আছে আৰু ৰাহুৰ অন্তৰ্দশা চলি আছে। যিহেতু মঙ্গল ভাৰতৰ লগ্নত আহিছে, ইয়াৰ মাজতে আকৌ সূৰ্য আৰ্দ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিছে, আৰু বৃহস্পতি অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিছে। বৃহস্পতি অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰাটোৱে ভাৰতৰ বাবে বিভিন্ন সময়ত বেয়া বেয়া কাৰক বা বিভিন্ন পৰিৱৰ্তনৰ কাৰক হিচাপে বিবেচিত হৈ আহিছে। কেতিয়াবা ইয়াৰ প্ৰভাৱ অতি ভাল ৰূপত দেখা গৈছে, কেতিয়াবা অতি বেয়া ৰূপত দেখা গৈছে। কিন্তু মঙ্গলৰ মহাদশা আৰু ৰাহুৰ অন্তৰ্দশাৰ ফলত এইবাৰ এই যিবোৰ ফল আছে, কিছু বিৰূপ ৰূপত আমাৰ গোটেই দেশতে পৰিব পাৰে। আমি 2014-15 সেই কথাখিনিৰ কথাই কওঁ, য'ত বৃহস্পতি অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিছিল। 2003-4, 1991-92, সেই সকলো সময়তেই বৃহস্পতি অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিছিল, আৰু তেতিয়াই বৃহৎ পৰিৱৰ্তন ভাৰতত দেখিবলৈ পোৱা গৈছিল। এতিয়াও এই 2026 বা 2027 ভিতৰত বৃহস্পতি অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব। সেইবাবে কিছু ব্যাপক পৰিৱৰ্তন গোটেই দিশজুৰি হয়তো দেখা পোৱা যাব পাৰে। তেনেধৰণৰ সম্ভাৱনা
জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰকাশ পাইছে। মুঠতে কোনোবা ৰাজনৈতিক ডাঙৰ নেতা টাৰ্গেটত আহিব পাৰে, হয়তো তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰা হ'ব পাৰে অতি বেয়াকৈ, হয়তো তেওঁক প্ৰাণে মৰাৰ ভাবুকি আহিব পাৰে বা তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে, অথবা আন কেতবোৰ কাৰক ৰাজনৈতিক ধুমুহা, ৰাজনৈতিক অশান্তি এই সময়খিনিত আহিব পাৰে। এনেও উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহি আছে 2027। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ আগে আগে তেনেধৰণৰ আশংকা বহুতেই উল্লেখ কৰিছে। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনে আগন্তুক দিনত যিহেতু লোকসভাটো ব্যাপক প্ৰভাৱ পেলাব পাৰে আৰু পৰৱৰ্তী সময়ত কোৱা হৈ আছে যে উত্তৰ প্ৰদেশৰ প্ৰায় দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব, সেয়েহে এই সময়খিনি অতি স্পৰ্শকাতৰ হ'ব পাৰে। কেইবাখনো ৰাজ্যত ইয়াৰ প্ৰভাৱ পৰিব পাৰে, ইতিমধ্যে কৈছোঁ, অসমো তাৰ পৰা পিছ পৰি ৰোৱা নাই, কিন্তু উত্তৰ প্ৰদেশত ব্যাপক ৰূপত প্ৰভাৱ পৰিব পাৰে, দক্ষিণ ভাৰতত পৰিব পাৰে বা জম্মু কাশ্মীৰৰ দৰে ৰাজ্যতো পৰিব পাৰে, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, এই সকলো ৰাজ্যত যিসকল ৰাজনৈতিক নেতা আছে, ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, তেওঁলোকে অলপ সাৱধান হৈ থকাটো প্ৰয়োজন। বাকী তেওঁলোকৰ হাতত আমাতকৈ বেছি ইনপুট থাকিব, তেওঁলোকে সেই গোটেইখিনি কথা ভালদৰে পৰ্যবেক্ষণ কৰিব। আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।